কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি এছটি হ'ব বিচাৰিছে এই সকল মানুহক মই সাৱধান কৰি দিছো কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দেখুৱাব খোজে সেই ৰঙা চকু আমি কাঢ়ি খুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে চকু উলিয়াই দিবৰ কাৰণে আমি নকৰো কোনো নেতাই কৈছে হু ইজ আদিত্য খাখলাৰী আজি মই ক'ব খোজো যে আদিত্য খাখলাৰী আজি 1 লক্ষ মানুহ আদিত্য খাখলাৰী কণ্ঠটো হৈছে অসমৰ 42 লাখ জনজাতিসকলৰ কণ্ঠ আজি মাত্ৰ ট্ৰেইলাৰে হৈছে ট্ৰেইলাৰ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ ওচৰতে আছে জুবিনদাৰ চিনেমা আহিছিল ৰৈ ৰৈ বিনালে তাৰ আগত ট্ৰেইলাৰ আহিছিল আৰু জনজাতিসকলৰ ঐক্যতা অধিকাৰ সুৰক্ষিত স্বাৰ্থত এইটো ট্ৰেইলাৰ হয় বিশাল প্ৰতিবাদী কাৰ্যসূচী সৰব জনজাতীয় নেতা একত্ৰিত হৈছে ৰাজ্যৰ ট্ৰাইবেল সমাজ অসমৰ জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এই প্ৰতিবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে অহা নাই কোন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু এপছৰ সভাপতি দীপেন বড়োকে প্ৰমুখ্য কৰি টিএমপিকে ৰাভা ছাত্ৰ সন্থা দেউৰী ছাত্ৰ সন্থা শৰণীয়া কছাৰী ছাত্ৰ সন্থা তিৱা ছাত্ৰ সন্থা সোণোৱাল কছাৰী ঠেঙাল কছাৰী মেছ কছাৰী কাৰ্বি ডিমাচা সংগঠনৰ নেতা সকলো সমবেত সোণাপুৰত 6 জনগোষ্ঠীৰ ভিতৰত মূলতঃ আহোম জনগোষ্ঠীক প্ৰত্যক্ষ আক্ৰমণৰ লক্ষ্য আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে এছটি হ'ব বিচাৰিছে মই আহোম হলেতো এছটি হ'ব খুজিলে মই সুইচাইড কৰি দিলোহেঁতেন বসন্ত গগৈ ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো আটাচুৰ সভাপতি ডাঙৰীয়া যে তেওঁ আমাক প্ৰমাণ কৰি দিলে যে আহোমসকল বেলেগ বৰ্তমানৰ ট্ৰাইবেলসকল বেলেগ আহোমসকলৰ লগত আমি সমানে সহাৱস্থান কৰিব নোৱাৰো তেওঁলোক হৈছে আগবঢ়া আমি বৰ পিছপৰা ইয়াৰ উদাহৰণটো আমি ক'ত পালো শিৱসাগৰ জিলাত জিলা পৰিষদৰ সভানেত্ৰীত যেতিয়া মিচিং মহিলা এগৰাকী অধিষ্ঠিত হ'ল লটাৰীৰ যোগেদি আকাশে কি কৰিলে ইয়াৰ প্ৰতিবাদত শিৱসাগৰ স্তব্ধ কৰি পেলালে মই আটাচুক ধন্যবাদ জনাইছো কিয় জনজাতিৰ মৰ্যাদা পাব নালাগে 6 জনগোষ্ঠীয়ে জনজাতীয় নেতাৰ যুক্তি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কেতিয়াও মানি ল'ব নোৱাৰো লোকৰ কমিটিৰ ৰিকমেণ্ডেশ্যন ফলো কৰিব লাগিব চৰকাৰে আদিম অৱস্থা প্ৰাপ্তিৰ লক্ষণ সুস্পষ্ট সংস্কৃতি যাৰ আছে ভৌগোলিকভাৱে বিচ্ছিন্ন ঠাইত যিসকল লোক থাকে অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত আহিবলৈ যাৰ লজ্জাবোধ আছে দ্বিধাগ্ৰস্ততা আছে যিবিলাক জনগোষ্ঠী সাংস্কৃতিকভাৱে ভাষিকভাৱে শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে পিছপৰা সেই সকল জনগোষ্ঠীকহে ট্ৰাইবেল কৰা হয় জনজাতি জন্ম হৈ পেলাই প্ৰমাণ পত্ৰ নহয় নাপায় জন্ম হোৱা আগতে জনজাতি হ'ব লাগিব তাৰ পিছতে জনজাতি হৈ জন্ম হ'ব কাৰণ এইটো আমাক প্ৰকৃতিয়ে দিছে এই অধিকাৰৰ আগতে আমি অসমৰ ভূমিপত্ৰ এই জংগল আমি কাটিছো জংগল ৰক্ষণাবেক্ষণ কৰিছো আৰু প্ৰকৃতিয়ে আমাক জনজাতিৰ স্বীকৃতি তাহানিও দিছে 1996 চনত 6 মাহৰ বাবে জনজাতিৰ মৰ্যাদা দিয়া হৈছিল কোচ ৰাজবংশীক জনজাতীয় নেতাসকলৰ মতে সেই 6 মাহতেই কামিহাৰ ভাগিছিল অন্যান্য জনজাতিসকলৰ 1996 চনত মাত্ৰ এটা জনগোষ্ঠীক এছটি কৰিছিল 6 মাহৰ কাৰণে আৰু সেই 6 মাহত আৰু সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আসনবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল আনকি মাজুলী যি ৰিজাৰ্ভ চিট ট্ৰাইবেলৰ তাৰ পৰা এমএলএ জিকি আহিবলৈ সক্ষম হৈছিল মাত্ৰ এটা জনগোষ্ঠী এছটি হওঁতে আমাৰ এই অৱস্থা আৰু ছটাকে যদি বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীবিলাক যদি ট্ৰাইবেল হ'বলৈ হয় আমাৰ অৱস্থা কি হ'ব ৰাইজ সেই 96ত আমাক লাঠি মাৰি দিয়া হ'ল তাৰমানে ইঞ্জিনিয়াৰিঙত চিট নাই মেডিকেলত চিট নাই কটন কলেজত চিট নাই চাকৰিত নাই
কৰুণা দত্ত বুলি কোৱা মানুহজন ডুপ্লিকেট মানুহজন MLA হৈ গ'ল। অহা 25 নৱেম্বৰত বিধানসভাত উপস্থাপন হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন। বৰ্তমানৰ অসম চৰকাৰত আছে 4 গৰাকী জনজাতীয় মন্ত্ৰী, 22 গৰাকী বিধায়ক। বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষও জনজাতীয় লোক। ৰজাঘৰৰ প্ৰতি এতিয়া জনজাতীয় সংগঠনৰ সাৱধান বাণী। আমাৰ লাষ্ট অস্ত্ৰ হ'ব ইয়াক কোনোবাই আমি সকলোৱে কওঁ আমি হিন্দু বুলি কওঁ, তেতিয়াহ'লে আমি যদি 25 তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে 45 লাখ জনজাতি আমি কম আমি হিন্দু নহয়, আমি কৈ দিম। 4জন মন্ত্ৰী অসম বিধানসভাৰ আছে, স্পীকাৰ আছে, ডেপুটি স্পীকাৰ আছে, 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয় জনজাতি আপোনাৰ জন্মগত অধিকাৰ, তাৰ পিছতে আপুনি বিধায়ক। এয়া হেনো আৰম্ভণিহে। সমগ্ৰ অসম জুৰি আৰম্ভ হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিৰোধী আন্দোলন, ঘোষণা এপছু সভাপতিৰ। ইয়াৰ পিছত কোকৰাঝাৰত এখন বিশাল ৰেলী হ'ব, জোনাইত এখন বিশাল ৰেলী হ'ব, ইয়াৰ পিছত মৰিগাঁৱত হ'ব, দুধনৈত হ'ব, ডিফুত হ'ব আৰু উজনি অসমত ডিব্ৰুগড় নহ'লে শিৱসাগৰত আমি বিশাল সভা আয়োজন কৰিম। আমি দেখুৱাই দিম যে জনজাতিসকল শক্তিশালী আৰু অসমখনক চাৰিসীমা যদি জনজাতিসকল যদি নাথাকে এই অসম কেতিয়াও সুৰক্ষিত নহয়। এফালে অসম উত্তাল হৈছে জনজাতিকৰণৰ দাবীত, ঠায়ে ঠায়ে বিশাল প্ৰতিবাদ। আৰু আনফালে প্ৰতিবাদৰ বিৰুদ্ধে প্ৰতিবাদ। ইয়াৰ মাজতে আহি আছে 25 নৱেম্বৰ। এতিয়া ৰজাঘৰীয়াৰ স্থিতি হ'ব অতি গুৰুত্বপূৰ্ণ। ভিডিঅ' জাৰ্নেলিষ্ট দিতম ব্ৰহ্মৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।